নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যবাসীৰ বাবে 5টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব সুখবৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি কি ঘোষণা কৰিছে চাওঁ আহক। ৰাজ্যবাসীৰ বাবে 5টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব সুখবৰ। ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। মাইক্ৰ' ফাইনেন্সৰ ঋণ থকা মহিলাৰ বাবে এই সুখবৰ আহিছে। এনঅ'চি দিয়া হ'ব 50,000 টকালৈকে ঋণ লোৱা মহিলাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা, অৰ্থাৎ যিসকল মহিলাই 50,000 টকালৈকে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিল তেওঁলোকৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰিব চৰকাৰে। আৰু বান পীড়িতক সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক দিলে ভাল খবৰ। ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব অসম চৰকাৰে। আৰু 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল। উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব এই সুবিধা। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আমচু নেতা লোহিত হুছেইনে ন্যায় নাপালে লাখ লাখ লোক আহিব দিছপুৰলৈ। দিছপুৰৰ লগতে সমগ্ৰ অসমত হ'ব তীব্ৰ প্ৰতিবাদ। এই হুংকাৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। লোহিত হুছেইনৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্যজুৰি হ'ব আন্দোলন। অহা বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ কৰিব আমচুৱে। সমগ্ৰ ৰাজ্যজুৰি আমচুৱে কৰিব মানৱ শৃংখল কাৰ্যসূচী। লোহিত হুছেইনৰ ন্যায় বিচাৰি সমগ্ৰ ৰাজ্য কঁপাব আমচুৱে। প্ৰতিখন জিলাতে আমচুৱে কৰিব মানৱ শৃংখল কাৰ্যসূচী। লোহিত হুছেইনে ন্যায় নোপোৱা পৰ্যন্ত কৰিব প্ৰতিবাদ। সমগ্ৰ আমচুৰ কৰ্মকৰ্তা হৈছে লোহিত হুছেইন। অহা বুধবাৰে সমগ্ৰ অসমতে প্ৰতিবাদ হ'ব বুলি হুংকাৰ আমচুৰ। দোষীক গ্ৰেপ্তাৰ নকৰিলে দিছপুৰলৈ গৈ লাখ লাখ লোকে কৰিব প্ৰতিবাদ। আৰু অহা বুধবাৰে আছামীৰ হাতত যদি হেণ্ডকাপ দেখা নাপাওঁ তেন্তে ৰাজ্যত হ'ব তীব্ৰ প্ৰতিবাদ। এই হুংকাৰ আমচুৰ। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰীয় ৰাজনীতিত মুখ থেকেচা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰচাৰকৰ ৰূপত পৰাজয়ৰ অভিলেখ গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডত 53খন প্ৰচাৰ সভাত অংশ লৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সেই ঝাৰখণ্ডত বিজেপি জিকিল মাত্ৰ 21খন আসনত। ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনত পশ্চিমবংগত ষ্টাৰ কেম্পেইনাৰ আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেলেংগানা বিধানসভা নিৰ্বাচনতো হিমন্ত বিশ্ব শৰ্মা আছিল ষ্টাৰ কেম্পেইনাৰ। কিন্তু পশ্চিমবংগ আৰু তেলেংগানা দুয়োখন ৰাজ্যতে হাৰিল বিজেপি। একেই কাহিনী হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু দিল্লীতো। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ ভূমিত পুনৰ নগাৰ দপদপনি। এইবাৰ কাৰ্বি আংলঙৰ ধনশিৰি সীমান্তৱৰ্তী এলেকাত প্ৰৱেশ নগা দুৰ্বৃত্তৰ। দীঘাঞ্চি অঞ্চলত প্ৰৱেশ কৰি অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই লৈ যায় অসমৰ পশুধন। আৰু নিশাটোৰ ভিতৰতে এলেকাটোত নগাই নিৰ্মাণ কৰিছে শতাধিক গৃহ। অস্ত্ৰধাৰী নগাৰ সন্ত্ৰাসত আতংকিত দীঘাঞ্চি অঞ্চলৰ ৰাইজ। আৰু ইয়াৰ পাছতে বিবাদমান এলেকাটোত মোতায়েন কৰা হৈছে সহস্ৰাধিক নিৰাপত্তাৰক্ষী। পৰৱৰ্তী খবৰ, অসমত নচলিব অসমীয়া ভাষা। বাঙালীৰ সলনি অসমীয়া ভাষা কোৱাৰ বাবেই নগাঁও আৰু ধুবুৰীৰ ছাত্ৰক মাৰপিট হাইলাকান্দিত। আনচাৰুল হক আৰু মাছুদ ইৰছাদক টাৰ্গেট শুভ নামৰ এগৰাকী যুৱকৰ। অসমত অসমীয়া ভাষা নচলিব। অসমীয়া ভাষা কোৱাৰ বাবেই এইবাৰ আক্ৰমণৰ বলি হ'ল দুগৰাকী ছাত্ৰ। অসমীয়া ভাষা কোৱাৰ বাবেই প্ৰহাৰ কৰা হৈছে নগাঁও আৰু ধুবুৰীৰ ছাত্ৰক। হাইলাকান্দিৰ কাটলিচেৰাৰ পলিটেকনিক্সৰ ছাত্ৰক প্ৰহাৰ দুৰ্বৃত্তৰ।
হাইলাকান্দিত কেৱল বাংলা ভাষা চলিব বুলি দাদাগিৰি দুৰ্বৃত্ত। নগাঁৱৰ ছাত্ৰ আনচাৰুল হক চৌধুৰী আৰু ধুবুৰীৰ মাছুদ ইৰছাদ হুছেইনক প্ৰহাৰ। সন্ধিয়া খোজকাঢ়িব যোৱা ছাত্ৰক প্ৰহাৰ শুভ নামৰ এগৰাকী যুৱকৰ। বৰাকত থাকিলে বাংলা ভাষা বাধ্যতামূলক বুলি ধমক যুৱকজনৰ। পলিটেকনিক্সৰ ইলেক্ট্ৰিকেল বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আনচাৰুল আৰু মাছুদ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কলাৰশ্বিপ। হাতত মাত্ৰ এদিন বাকী। কাইলৈ আবেদনৰ অন্তিম দিন। আজিয়েই কৰক আবেদন আৰু এবাৰ পৰীক্ষাত পাছ কৰিলে আপুনি 4 বছৰলৈ লাভ কৰি থাকিব এই স্কলাৰশ্বিপ। নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ আঁচনিৰ বাবে শীঘ্ৰেই কৰক আবেদন। 25 নৱেম্বৰ আবেদনৰ অন্তিম তাৰিখ। অনলাইন যোগে চলি আছে আবেদন প্ৰক্ৰিয়া। এই পৰীক্ষাত উত্তীৰ্ণ হলেই 4 বছৰৰ বাবে লাভ কৰিব জলপানী। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে লাভ কৰিব জলপানী। শিক্ষা মন্ত্ৰালয়ৰ নীতি অনুসৰি বছৰি লাভ কৰিব 12,000কৈ টকা। সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শিক্ষাৰ্থীৰ বাবে এই পৰীক্ষাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে 200 টকা। অনুসূচিত জাতি আৰু জনজাতিৰ শিক্ষাৰ্থীৰ বাবে 180 টকা আৰু অন্যভাৱে সক্ষম শিক্ষাৰ্থীৰ বাবে 175 টকা নিৰ্ধাৰণ কৰা হৈছে। 21 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা আৰু আবেদনকাৰী প্ৰাৰ্থীয়ে ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশৰ শাহিজামা মছজিদৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি। মছজিদটোক মন্দিৰ বুলি দাবী কৰাৰ পিছতে মছজিদত চলাবলৈ গৈছিল জৰীপ আৰু তাৰ পিছতে আৰক্ষী আৰু জৰীপকাৰী দলক লক্ষ্য কৰি ল'লে শ শ লোকে। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে নিক্ষেপ কৰিলে কন্দুৱা গেছ। উত্তৰ প্ৰদেশৰ চম্বলত শাহিজামা মছজিদৰ সন্মুখত উত্তেজনা। আৰক্ষী আৰু জৰীপকাৰী দললৈ শিলাবৰ্ষণ, জোতা চেণ্ডেল নিক্ষেপ প্ৰতিবাদকাৰীৰ। পুৱাৰে পৰা শ শ লোকে অৱস্থান গ্ৰহণ কৰিছে অঞ্চলটোত। জৰীপকাৰী দলৰ বিৰুদ্ধে শ্লোগান দিছে উত্তেজিত লোকে। আইন শৃংখলাজনিত পৰিস্থিতিৰ সন্দেহত অঞ্চলটোত মোতায়েন কৰা হৈছে আৰক্ষী। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। উল্লেখযোগ্য যে শেহতীয়াভাৱে শাহিজামা মছজিদক লৈ আৰম্ভ হৈছে বিতৰ্ক। মন্দিৰ ভাঙি মছজিদটো নিৰ্মাণ কৰা বুলি দাবী হিন্দু সংগঠনৰ আৰু পূৰ্বে মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকা বুলি দাবী আদালতত। বাবৰৰ শাসনকালত মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল মছজিদ আৰু এই দাবীৰ ভিত্তিত মন্দিৰটোত জৰীপ চলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ন্যায়ালয়ৰ নিৰ্দেশত আজি মন্দিৰটোত উপস্থিত হৈছিল জৰীপকাৰী দল আৰু এই কাৰ্যত ক্ষুণ্ণ হৈ একাংশ জঁপিয়াই পৰে দলটোৰ ওপৰত। শিল ইটাৰ লগতে জোতা চেণ্ডেলো নিক্ষেপ কৰে প্ৰতিবাদকাৰীয়ে আৰু এই ঘটনাক লৈ বৰ্তমানো উত্তপ্ত হৈ আছে সমগ্ৰ অঞ্চল। পৰৱৰ্তী খবৰ, বিপদ বাঢ়িছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ। নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে UK আৰু কানাডাই। ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ গ্ৰেপ্তাৰী পৰোৱানা মানি চলিব UK আৰু কানাডাই আৰু ইফালে গ্ৰেপ্তাৰৰ ভয়ত দেশ এৰি পলায়নো কৰিব নোৱাৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। ইখনৰ পিছত সিখন ৰাষ্ট্ৰই বিৰোধিতা কৰিছে ইজৰাইলৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ গ্ৰেপ্তাৰ কৰাৰ সমৰ্থনত এইবাৰ আগবাঢ়ি আহিছে বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰ। এইবাৰ নেতানিয়াহুক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ UK আৰু কানাডাৰ। ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টৰ গ্ৰেপ্তাৰী পৰোৱানা মানি চলিব UK আৰু কানাডাই। আন্তঃৰাষ্ট্ৰীয় আদালতৰ নিৰ্দেশনা পালন কৰাৰ ঘোষণা কানাডাৰ প্ৰধানমন্ত্ৰীৰ। কানাডালৈ আহিলে গ্ৰেপ্তাৰ হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নেতানিয়াহুক লৈ ব্ৰিটিছ চৰকাৰৰ স্পষ্ট ঘোষণা। নেতানিয়াহুৱে UK ভ্ৰমণ কৰিলে ICCৰ নিৰ্দেশনাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হ'ব। মুঠতে এইবাৰ ভয়ংকৰ বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। পৰৱৰ্তী খবৰ, ভাৰতে এদিনতে 64 কোটি ভোট গণনা কৰিলে, কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কেলিফৰ্ণিয়াত আজিও ভোট গণনা চলিয়ে আছে।
ছ'চিয়েল মিডিয়াৰ এক পোষ্টৰ জৰিয়তে আমেৰিকাৰ লেহেমীয়া ভোট গণনা প্ৰক্ৰিয়াক সমালোচনা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্কৰ। পৰৱৰ্তী খবৰ, বাংলাদেশত পুনৰ লাখ লাখ হিন্দুৰ প্ৰতিবাদ। নিৰাপত্তা বিচাৰি লাখ লাখ হিন্দুৰ উত্তাল প্ৰতিবাদ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰোধিতা লাখ লাখ হিন্দুৰ। জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ ধ্বনিৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। নিৰাপত্তা বিচাৰি এইবাৰ লাখ লাখ হিন্দুৰ উত্তাল প্ৰতিবাদ বাংলাদেশত। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰোধিতা লাখ লাখ হিন্দুৰ। জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ ধ্বনিৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰংপুৰৰ মহিগঞ্জত বাংলাদেশ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে হিন্দুৰ গৰ্জন। বাংলাদেশ চৰকাৰে সংখ্যালঘু সনাতনী হিন্দুক উচ্ছেদ চলোৱাৰ চেষ্টা চলাইছে। আমি বাংলাদেশৰ ভূমিপুত্ৰ, আমি এই স্থান এৰি কতো নাযাওঁ, এই মন্তব্য প্ৰতিবাদকাৰী হিন্দু লোকৰ। হিন্দুৰ ওপৰত হোৱা আক্ৰমণ ৰোধ কৰা নাই চৰকাৰ প্ৰশাসনে। আজি 3 মাহে হিন্দুৰ ওপৰত বৰ্বৰতাৰে আক্ৰমণ চলি আছে। প্ৰশাসনৰ উপস্থিতিতেই হিন্দুৰ ঘৰ জ্বলাই দিয়া হৈছে। দুৰ্ভাগ্যজনকভাৱে এই অৱস্থা অপৰিৱৰ্তিত ৰূপত চলিয়ে আছে। বাংলাদেশত অন্যান্য হিন্দু সংগঠনৰ নেতাকৰ্মীয়ে কঁপালে বাংলাদেশ।